লুটাৰুবিলাকক যদি মহানগৰৰ দায়িত্ব দি দিয়ে, আপোনালোকে সকলোৱে জানে যে অশোক সিংঘাল বেপাৰী মানুহ, তেওঁ অসমলৈ আহিছে লুটিবৰ কাৰণে। সেই লুটাৰুজনক যেতিয়া গুৱাহাটী মহানগৰৰ মন্ত্ৰী পাতি দিয়ে, তেতিয়াহ'লে উদ্যোগ ভেটাৰখীয়া পতাৰ বাহিৰেতো বেলেগ একো নহ'ল। গতিকে উদ্যোগ ভেটাৰখীয়া পাতিছে, এতিয়া অকল টকা চাৰিওফালে খাব খোজে, নিজে বিল্ডাৰ, নিজৰ বিল্ডিঙৰ পাৰ্মিশ্যন উলিয়াই ল'ব খোজে। গতিকে গুৱাহাটী মহানগৰৰ এনেকুৱা কৃত্ৰিম বানপানী নহয় কি হ'ব কওক? সেইকাৰণে অনতিবিলম্বে মই ভাবো যে অশোক সিংঘালে পদত্যাগ কৰিব লাগে। বাতৰি ডাঙৰীয়া, ঘটনা ঘটি গ'ল, কি ঘটিছে ইতিমধ্যে ছবিয়ে সেই কথাখিনি কৈছে, কিন্তু যিটো দায়িত্ব ল'ব লাগিব, আজি ৰাইজে যিধৰণে কৈ আছে যে মন্ত্ৰীগৰাকী অন্ততঃ আমাৰ ওচৰত আহি ক'ব পাৰিলেহেঁতেন আমি আপোনালোকৰ লগত আছোঁ, সেই মুহূৰ্তত তেওঁ নাথাকিল। আৰু আজিৰ তাৰিখত ৰাইজে উত্থাপন কৰিছে বিভিন্ন ধৰণৰ অভিযোগ যে তেখেতে ব্যক্তিগত নিজৰ স্বাৰ্থত নিজৰ ক্ষমতা ব্যৱহাৰ কৰিছে। আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অশোক সিংঘালৰ দৰে এজন বেপাৰীৰ হাতত এনেকুৱা অৱস্থা হবে, ৰাইজে ভুগিব লাগিব, তেওঁ এই কথা কৈছে। তেওঁ আৰু এটা কথা কৈছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিশ্ব ৰেকৰ্ড কৰি ভাল পায়, জেমছত বিশ্ব ৰেকৰ্ড, বিহুত বিশ্ব ৰেকৰ্ড কৰি তেওঁ ভাল পায়, আৰু সেইদৰে কৈ আছে গছৰ পুলি ৰোপণৰ বিশ্ব ৰেকৰ্ড। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অশোক সিংঘালৰ লগত লগ লাগি গুৱাহাটীত এনে ভয়াৱহ বানপানীৰ নিচিনা যে বিশ্ব ৰেকৰ্ড কৰিবলৈহে চেষ্টা কৰা দেখা যায়। এই কথা আমাৰ সভাপতি ডাঙৰীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইবোৰ কথা বাদ দিয়ক, কিছু তথ্য দাঙি ধৰিছোঁ আপোনালোকক যে মই 45 বছৰ গুৱাহাটীত আছোঁ, মই ক'ব পাহৰিলোঁ এই 45 বছৰত এনেকুৱা ভয়াৱহ বানপানী মই গুৱাহাটীত দেখা নাছিলোঁ। গতিকে এইবোৰ কথা বেলেগ। 2014 চনত এটা কমিটি গঠন কৰিছিলে সেই সময়ৰ চৰকাৰে, গুৱাহাটীৰ বানপানীৰ অধ্যয়ন, গুৱাহাটীৰ বানপানী কেনেকৈ নিৰাময় কৰিব পাৰি, এই দুটা পইণ্টৰ ওপৰত অধ্যয়ন কৰিবলৈ এটা কমিটি কৰি দিছিল জুলাই মাহত 14 চনৰ। এই প্ৰথম এটা সংগঠন হ'ল কমিটিৰ ভিতৰত থকা ASDMA, আছাম ষ্টেট ডাইজেষ্টাৰ মেনেজমেণ্ট অথৰিটি, আনটো সংস্থা হ'ল AIDMI, অল ইণ্ডিয়া ডাইজেষ্টাৰ মিটিগেশ্যন ইনষ্টিটিউট। এই দুটা সংগঠনৰ সংস্থাৰ দ্বাৰা এটা অধ্যয়ন কমিটি কৰি দিছিল। এই অধ্যয়ন কমিটিটোত প্ৰায় 40 জনৰো বিভিন্ন এক্সপাৰ্ট আছিল। ঠিক আছে, সেই নামবোৰ মই ক'ব খোজা নাই, মাত্ৰ 4টা নাম কৈছোঁ। অজয় তেওৱাৰী, CEO ASDMA, নন্দিতা হাজৰিকা, ডেপুটি ছেক্ৰেটাৰী SPO ASDMA, দয়াৰাম ৰাজবংশী ADC GMC, মিষ্টাৰ দিলীপ পাঠক চিফ ইঞ্জিনিয়াৰ GMD। মাত্ৰ 4টামান নাম কৈছোঁ, 40জনমান লোক আছিলে। এই কমিটিটোৱে 6 মাহমান পাছত এটা ৰিপৰ্ট দিছিলে। ৰিপৰ্ট দি তেওঁলোকে অধ্যয়ন কৰি কৈছিলে যে কেনেকৈ গুৱাহাটীৰ বানপানী নিৰাময় কৰিব পাৰি, কি কৰিলে নিৰাময় হ'ব, সেই সম্পৰ্কে কেইটামান তেওঁলোকে পৰামৰ্শ দিছিল অসম চৰকাৰক, আৰু সেই পৰামৰ্শখিনি কাৰ্যকৰী কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিছিল, কিন্তু পালন নকৰিলে। শুনকচোন, এই পৰামৰ্শকেইটাৰ প্ৰথম পৰামৰ্শটো আছিল তেওঁলোকৰ ভৰলু বাহিনী, যিকেইটা এক্সিষ্টিং নেচাৰেল ড্ৰেইন আৰু চেনেল, এইকেইটা ইমিডিয়েট 3 মাহৰ ভিতৰত তেওঁলোকে বহল কৰাৰ আৰু খান্দি বহল কৰাৰ পৰামৰ্শ দিছিলে। তেওঁলোকে কৈছিল কমিটিটোৱে ভৰলু বাহিনী ৰিভাৰ ছিষ্টেম, মৰা ভৰলু ৰিভাৰ বৈশিষ্ট্য, লক্ষীমিজান চেনেল, বনৰাজান চেনেল, খণ্ডাজান ৰিভাৰ আৰু কালমণি ৰিভাৰ, এই যিকেইটা নেচাৰেল ড্ৰেইন আছে বা চেনেল আছে, 6 মাহৰ ভিতৰত এই ড্ৰেইনকেইটা বহল আৰু দ কৰাৰ পৰামৰ্শ দিছিল। কিন্তু ভৰলুৰ কিছু অংশ তেওঁলোকে খান্দি বা অন্তত বাহিনী নদীৰ কিছু অংশ সাধাৰণ আৰু খান্দাৰ যিটো সময়, তেওঁলোকে সেই সময়টো দেখা যায় তেওঁলোকে বাৰিষাহে খান্দে, খৰালিয়ে তেওঁলোকৰ খান্দা যিটো ড্ৰেজাৰ, সেই ড্ৰেজাৰবোৰ দেখিবলৈ পোৱা নাযায়, বৰবাৰীহে খান্দে, কিছুমান জাবাৰে উঠে, পাৰলৈ মাটি নুঠে। গতিকে এই যিটো পৰামৰ্শ দিছিল কমিটিটোৱে, সেই পৰামৰ্শটো আচলতে 10% তেওঁলোকে
নকৰিলে কাৰ্যকৰী নকৰিলে। আন এটা আপুনি ভয়ংকৰ কথা চাওক, এই কমিটিটোৱে আৰু এটা 2 নম্বৰ ছাজেশ্যনটো দিছিল যে কনষ্ট্ৰাকশ্যন অফ ফ্লাড ৱাল বোথ বেংক অফ ৰিভাৰ মৰা ভৰলু বাহিনী ভৰলু পামহি চেনেল ফ্ৰম মৰা ভৰলু মানে নেশ্যনেল কাষে কাষে এইখিনি কৰা নহ'ল। ঠিক আছে, মই এইখিনিও তেওঁলোকে সময় ল'ব লাগে। গাৰ্ডৱাৰ নকৰিলে নকৰি মানে দুটা এটা কৰিলে, নকৰা বুলিয়ে নকওঁ, ভৰলুত কিছু গাৰ্ড যিখিনি পৰামৰ্শ দিছিল তেওঁলোকে মানি যিখিনি পৰামৰ্শ তেওঁলোকে মানিল। অসম চৰকাৰে 10% এক্সিকিউট নকৰিলে। 50টা পৰামৰ্শ দিছিল এই কমিটিটোৱে, তাৰ 10%ও তেওঁলোকে কাৰ্যকৰী নকৰিলে। কমিটি দিলে পৰামৰ্শ কাৰ্যকৰী নকৰিলে, মন্ত্ৰীয়ে দায়িত্ব ল'লে কিন্তু মন্ত্ৰীয়ে কাম নকৰিলে। মন্ত্ৰীয়ে কাম নকৰিলে। উঠিছে আৰু গতিকে এইকাৰণে আজিৰ এই পৰিস্থিতিৰ সৃষ্টি সাধাৰণতে ৰাইজে মন্ত্ৰীগৰাকীকে ক'ব, বিভাগীয় দায়িত্বত স্বাভাৱিকতে তেওঁলোকক খুব থাকিব মন্ত্ৰীকে ক'ব। কমিটিটোৱে পৰামৰ্শ দিছে, সেই পৰামৰ্শৰ 10% 5%ও কাৰ্যকৰী নকৰে। আৰু প্ৰতিনিধিগৰাকীয়ে দিব, মই তেখেতৰ ওচৰলৈকে আহিম। তাৰ পূৰ্বে এবাৰ মন্ত্ৰীগৰাকীয়ে, গতিকে ৰাইজৰ আদালতত এই মন্ত্ৰীগৰাকীয়ে প্ৰথমে থিয় হ'ব লাগিব আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া থিয় হ'ব লাগিব। মই কৈছোঁ, কেতিয়াবা যদি ৰাইজৰ দলক ৰাইজে ক্ষমতা দিয়ে, প্ৰথমে অশোক সিংঘালৰ যিবোৰ প্ৰটেক্ট নামৰ কোম্পানীটোৰ ঘৰ, সেই ঘৰবোৰ আমি ভাঙি দিম। আপোনালোকে নবীন নগৰত চাওক, নবীন নগৰত প্ৰটেক্টৰ যিটো ঘৰ, সেই ঘৰটোত কোনো নিয়ম নিয়মৰভাৱে ঘৰ বান্ধিছে। তেওঁ মন্ত্ৰী, তেওঁ ৰজা, যি ইচ্ছা থাকে